আজি মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ এটা খুব সোৱাদযুক্ত ৰেচিপি। তাৰ কাৰণে মই গজালি ওলোৱা মুগ দালি লৈছোঁ আৰু মৰিচাৰ ঠাৰি লৈছোঁ আৰু আলু অলপ টুকুৰাকৈ কাটি লৈছোঁ আৰু এইখিনি গোটেইখিনি ভালকৈ ধুই মেলি কাটি ল'লোঁ। আৰু এতিয়া এখন কেৰাহী পাতিছোঁ, পাতি পেলাই ইয়াত অলপ মিঠাতেল দি লৈছোঁ আৰু শুকান জলকীয়া দুটামান দিছোঁ আৰু অলপ জিৰা কেইটামান দি দিছোঁ। আৰু এতিয়া এইখিনি ফুটাৰ পিছত তাৰপিছত মই ইয়াত পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনি মই অলপ ভাজি কৰিম। তাৰপিছত এই গজালি ওলোৱা যিটো মুগ দাইল আছিলে সেই দাইলটো মই ইয়াত দি দিছোঁ, কাৰণ যিহেতু ইয়াৰ এটা নিজা কেঁচা এটা গোন্ধ থাকে। এইটো ভালকৈ প্ৰথমতে কেৰাহীত দি পেলাই ভালকৈ প্ৰথমতে লৰাই ল'ব লাগিব। গেছৰ ফ্লেমটো অলপ হাই কৰি পেলাই, তেতিয়া ইয়াৰ গোন্ধটো গুচি যাব। আৰু মৰিচাৰো এটা গোন্ধ থাকে। এই সময়ত মৰিচাটো এইখিনি বজাৰ পিছত আকৌ এইখিনি মৰিচাখিনিও দি দিম। তাৰপিছত এইখিনি অলপ দেৰি ভালকৈ গেছৰ ফ্লেম হাই কৰি পেলাই মই ভালকৈ লৰাম, যাতে ইয়াৰ কেঁচা গোন্ধখিনি গুচি যায়। তাৰপিছত মই আলু দি দিম আৰু দি পেলাই আৰু অলপ ভালকৈ অলপ লৰাই ল'ম, কাৰণ চব্জিৰ যদি কেঁচা গোন্ধটো থাকি যায় তেতিয়াহ'লে চব্জি কেতিয়াও ভাল নালাগে। আৰু ইয়াত লৈছোঁ অলপ বেছিকৈ নহৰু আৰু অলপ বেছিকৈ জালুক, কাৰণ এই চব্জিখনৰ টেষ্টটো জালুক আৰু নহৰুৱে বঢ়াব। ইয়াত মই এতিয়া নিমখ দি লৈছোঁ, অলপ জলকীয়াৰ পাউডাৰ দিছোঁ, অলপ হালধি পাউডাৰ দিছোঁ আৰু অলপ জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ। আৰু দি পেলাই এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম। আৰু ইমান সোৱাদ লগা হৈছে নহয় চব্জিখন, খাবলৈ বহুতেই সোৱাদ লগা হৈছে। আৰু এই চব্জিখনত বেছিকৈ দিব জালুক আৰু নহৰু, আদা নিদিব। আদা দিলে ইমান এটা ভাল নালাগিব। এইদৰে বনালে খুবেই ভাল লাগে। এতিয়া মই 10 মিনিটমান এইধৰণে গেছৰ ফ্লেমটো কমাই পেলাই থৈ দিছোঁ। যিহেতু ইয়াত দাইল আছে, দাইলে অলপ পানীটো সোনকালে হৈ যায়। যিখিনি পানী ওলাইছিলে দাইলে এবজৰ্ব কৰি ল'লে। এতিয়া আৰু অলপ পানী দিম, যিহেতু দাইলখিনি সিজিব লাগিব। এতিয়া অলপ পানী দি পেলাই আৰু এতিয়া মই ঢাকি পেলাই ফ্লেমটো মিডিয়াম কৰি পেলাই থৈ দিম, যেতিয়ালৈকে দাইলটো নিসিজে। আৰু এই ধৰণে মই ঢাকি পেলাই থৈ দিছোঁ আৰু মাজে মাজে অলপ লৰাই দিছোঁ। আৰু এয়া চাওক, এইখিনি কৰি দিছোঁ। এইখিনি আমাৰ সিজি গ'লগৈ আৰু এইখিনি খুব ধুনীয়াকৈ সিজি গ'লগৈ। আৰু দেখিছে নহয় ইমান ধুনীয়া হৈছে। আৰু যিখিনি পানী দিছিলোঁ গোটেইখিনি পানী শুকায়ো গ'ল। আৰু এয়া আমাৰ চব্জি ৰেডি হৈ গ'ল। কেনেকুৱা পাইছে? যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব। আৰু বহুত সোৱাদ হয়, এবাৰ কিন্তু বনাই চাব। বহুত টেষ্টি হয় এই ধৰণে খাবলৈ, আৰু বহুত হেল্ডিও হয়, যিহেতু ৰঙা মৰিচা আমাৰ হেল্থৰ কাৰণে খুবেই ভাল। আৰু এবাৰ আপোনালোকে বনাই